নমস্কাৰ সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত পখুৰভি আৰু আজিৰ ভাল খবৰটো হৈছে নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ আজিৰে পৰা বিতৰণ কৰা হৈছে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ আহি পৰিছে আজিৰে পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ দ্বিতীয় বৰ্ষত ভৰি দিলে নিযুত মইনা আঁচনিয়ে আজি প্ৰায় 4 লাখ ছাত্ৰীলৈ নিযুত মইনা আঁচনি বিতৰণ কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো আজিৰে পৰা নিযুত মইনা 2.0 আঁচনিৰ আবেদন পত্ৰ বিতৰণ কৰা হৈছে হাজৰ সুৰেন দাস মহাবিদ্যালয়টো অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী নিযুত মইনা 2.0 আঁচনিৰ আবেদন পত্ৰ বিতৰণ অনুষ্ঠান উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ 10 লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে এই অভিলাষী পদক্ষেপ আৰু আৰ্থিক সমস্যাৰ বাবে যাতে কোনো শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব নালাগে তাৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ জৰিয়তে লৈছে বৃহৎ পদক্ষেপ মহাবিদ্যালয়খনৰ প্ৰায় 1400 শিক্ষাৰ্থীয়ে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব সুৰেন দাস মহাবিদ্যালয়ত চৰকাৰীভাৱে অনুষ্ঠিত হোৱা কাৰ্যসূচীত চৰকাৰৰ প্ৰতিনিধি হিচাপে অংশ লয় অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ দাসেও আমি কিছু দৃশ্য দেখুৱাই আছো আৰু আজি এনেদৰে প্ৰপত্ৰ বিতৰণ কৰা হৈছে কেবালাখো ছাত্ৰ যেহেতু কেবালাখো ছাত্ৰীক দিয়া হৈছে এই প্ৰপত্ৰ আৰু নিযুত মইনা 2.0 আঁচনিৰ আবেদন প্ৰপত্ৰ আজি বিতৰণ কৰা হৈছে মহাবিদ্যালয় আৰু উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ 10 লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে এই অভিলাষী পদক্ষেপ আৰ্থিক সমস্যাৰ বাবে যাতে কোনো শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব নালাগে তাৰ বাবে এনে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি নিযুত মইনা 2.0 আঁচনিখনক শুভ উদ্বোধনী কৰিলে সুৰেন দাস মহাবিদ্যালয়ৰ এই স্বায়ত্তশাসিত এই মহাবিদ্যালয়ৰ পৰা প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰী মহোদয়ৰ এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সুৰেন দাস মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰপত্ৰ বিতৰণ কৰা যে কাৰ্যসূচী সমাপন কৰিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যই প্ৰতিগৰাকী ছাত্ৰীৰ অন্তৰ চুই যোৱা এটা বক্তব্য ৰাখিছে প্ৰত্যেকগৰাকী ছাত্ৰীয়ে উপকৃত হ'ব আৰু নিযুত মইনা আঁচনিখনৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণত ছাত্ৰীসকলৰ যি বাধা হৈ আছিলে এই বাধাৰ পৰা কিছু হ'লেও ছাত্ৰীসকলক সকাহ পাব আৰু উচ্চ শিক্ষা গ্ৰহণ কৰি বিশেষকৈ সামাজিক ব্যাধি বাল্য বিবাহৰ নিচিনা এটা সামাজিক ব্যাধিয়ে যি ধৰণে প্ৰভাৱ পেলাই আছিলে তাৰ পৰা মুক্ত হোৱাৰ কাৰণে নিযুত মইনা আঁচনিখনে যথেষ্টভাৱে উপকৃত কৰিব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি আশা যি সপোনেৰে এই আঁচনি ৰূপায়ণ কৰিছে আজি প্ৰতিখন মহাবিদ্যালয়ৰ লগতে হাজো সুৰেন দাস মহাবিদ্যালয়ৰ ছাত্ৰীসকলে যথেষ্ট আনন্দিত হৈছে আৰু যথেষ্টভাৱে ইয়াত উপস্থিত আছে আৰু এই আঁচনিয়ে এই অঞ্চলৰ অনগ্ৰসৰ পৰিয়ালৰ ছাত্ৰীসকলক শিক্ষা জীৱন আগুৱাই যোৱাৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাব আৰু মই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ লগতে পৰিয়ালৰ মই শুভেচ্ছা ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ধন্যবাদ এইকাৰণে জনাইছোঁ যে এইখন আঁচনিয়ে প্ৰকৃত দুখীয়া ছাত্ৰীসকলৰ পিতৃসকলৰ সকাহ দিয়াৰ যি ব্যৱস্থা কৰিছে আৰু ছাত্ৰীসকলে শিক্ষা জীৱন আগুৱাই যোৱাৰ যি উপকৃত হ'ব প্ৰশংসনীয়ভাৱে সমাজৰ আজি আগত দাঙি ধৰিছে গতিকে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মহোদয়কো মই এই আঁচনিৰ জৰিয়তে এই শুভ উদ্বোধনী কাৰ্যসূচীৰ জৰিয়তেও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ